1990 চনত গঠন হোৱাৰ পিছৰ পৰাই এই জনগোষ্ঠীটোৰ কাৰণে ধাৰাবাহিকভাৱে আমি আন্দোলন কৰি আহিছোঁ। আজি আন্দোলন কৰিব লগা এই কাৰণেই হৈছে যে যি জনগোষ্ঠীটোৰ আপোনালোকে কৈছে যে প্ৰাচীন জনগোষ্ঠী এটা ঐতিহাসিক এটা জনগোষ্ঠী, ঐতিহাসিক প্ৰসিদ্ধ এটা জনগোষ্ঠী আজি নিজৰ পৰিচয় বিপন্ন হৈ গৈছে। পৰিচয় লৈ আজি আমি হাহাকাৰ কৰিব লগা হৈছে। কিহৰ কাৰণে? যে যি জনগোষ্ঠীটোৰ আজি ইতিহাস ৰচিত আছে, যি ইতিহাস আজি আপোনালোকে নিশ্চয় জানে যে কমতাপুৰ ৰাজ্য এখনত এই কোচৰাজবংশী জনগোষ্ঠীবিলাকে প্ৰজা হিচাপে সেই ৰাজ্যৰে প্ৰজা আছিল। আজি সেই ৰাজ্যখন ভাৰত চৰকাৰে এটা সময়ত কাঢ়ি লৈ গ'ল। কাঢ়ি লৈ যোৱাৰ পিছত কি হ'ল, প্ৰজাবিলাকে থানবান হৈ গ'ল। যি ধৰণে এই প্ৰজাবিলাকক আজি ভাৰত চৰকাৰে মৰ্যাদা দিব লাগিছিল, কিন্তু সেই মৰ্যাদা আমাক নিদিলে। নিদিয়াৰ কাৰণে তেওঁলোকে আকৌ ৰাজনৈতিকভাৱে এই জনগোষ্ঠীটোক থানবান কৰাৰ কাৰণে ভাগ ভাগ কৰি দিলে। এটা ভাগ কৰি দিলে পশ্চিমবংগত, এটা ভাগ কৰি দিলে বাংলাদেশত, এটা ভাগ কৰি দিলে আমাৰ মেঘালয়ত, এটা ভাগ কৰি দিলে বিহাৰত, এটা ভাগ কৰি দিলে অসমত। বিভিন্ন ছাইডত ভাগ ভাগ কৰি দি পেলাই আমাক কি কৰিলে, মেৰুদণ্ড মানে বেন কৰি দিলে, যাতে আমি দুৰ্বল হৈ থাকোঁ। এই জনগোষ্ঠীটোক থানবান কৰি দিয়াৰ মূলত হ'ল চৰকাৰীভাৱে আমাক ভাৰত চৰকাৰ এখনে এই জনগোষ্ঠীটোক শেষ কৰাৰ কাৰণে যি পলিচি কৰিছে, সেই পলিচি আজিও চলি আছে। আৰু যাৰ কাৰণে এই জনগোষ্ঠীটো হাবাথুৰি খাব লগা হৈছে, নিজৰ পৰিচয়ৰ কাৰণে আজি আন্দোলন কৰিব লগা হৈছে। যি স্বাভিমানী এটা জনগোষ্ঠী, সেই জনগোষ্ঠীটোৰ আজি নিজৰ পৰিচয়বিহীন হৈছে। যি পৰিচয়ৰ কাৰণে আমি হাহাকাৰ কৰিছোঁ, আন্দোলন কৰিছোঁ, আজি সেই পৰিচয়ক আজি চৰকাৰে গুৰুত্ব দিয়া নাই। গতিকে আজি মূলত আজি আক্ৰাসুৱে কমতাপুৰ ৰাজ্য দাবী কৰিছোঁ আমি। কমতাপুৰ ৰাজ্য আজি সেই 1990 চনৰ পৰাই আমি দাবী কৰি আহিছোঁ। কমতাপুৰ যি ৰাজ্যখন আছিল, এই ৰাজ্যখন আমাক ঘূৰাই দিব লাগে। যিখন ৰাজ্যই নেকি আজি পশ্চিমবংগৰ যি ৰজা আছিল ছাৰ জগদীপেন্দ্ৰৰ নাম ভূপ বাহাদুৰ, তেখেতৰ দিনতে ভাৰত চৰকাৰৰ লগত চামিল হৈছিল। গতিকে এই ৰাজ্যখনৰে প্ৰজা আমি আছিলোঁ। গতিকে তাত যিহেতু প্ৰথম শ্ৰেণীৰ নাগৰিক হিচাপে আমাক অধিকাৰ দিয়াৰ কথা আছিল, কিন্তু আজিলৈকে সেই অধিকাৰ তো বাদেই দিয়ক, তেওঁলোকে পাৰিলে সেই তথ্যখিনিকো মানে তেওঁলোকে যাতে কোচৰাজবংশী জনগোষ্ঠীয়ে নাপায় তথ্যখিনি, কিন্তু আমি বহুত তথ্য সংগ্ৰহ কৰিছোঁ। আৰু ইতিমধ্যে চৰকাৰে বাধ্য হ'ব যে তেওঁলোকে যে কমতাপুৰ ৰাজ্যখন, কোচবিহাৰ ৰাজ্যখন শেষৰ যিখন কোচবিহাৰ ৰাজ্য যে তেওঁলোকে চামিল কৰি লৈছে, চুক্তি কৰি চামিল কৰি লৈছে, এই কথাটো স্পষ্ট। গতিকে আমি বিচাৰিছোঁ কমতাপুৰ ৰাজ্য তেওঁলোকে ঘূৰাই দিয়ক। আমি নিবিচাৰোঁ। আমাৰ স্বাভিমান আমি কেনেকৈ ৰক্ষা কৰিব লাগে আমি কৰিম। কমতাপুৰ ৰাজ্য ঘূৰাই দিয়ক, অন্যথা আমাক জনজাতিকৰণ কৰক। কাৰণ ইতিমধ্যে আমাৰ জনগোষ্ঠীবিলাক পিছ পৰি গৈ গৈ এনেকুৱা এটা অৱস্থা হৈছে যে এই জনগোষ্ঠীটোক দেখিলে মানুহে গম পায়, ৰাইজে গম পায় যে সেইখন বস্তি কোচৰাজবংশী জনগোষ্ঠীৰ বস্তি। কাৰণ দেখিলে কেনেকৈ গম পায় যে তাত কি আছে, টিনৰ চালিয়া, খেৰৰ ঘৰ, তামোল গছৰ বেৰ, অমুক তমুক সাজি পেলাই আছে, তেনেকুৱা ধৰণৰ একদম মানে জুৰুলা অৱস্থা। এই জনগোষ্ঠীটোক আমি পৰিত্ৰাণ পোৱাৰ কাৰণে আমি জনজাতিকৰণ বিচাৰিছোঁ। যিহেতু ভাৰত চৰকাৰৰ গণ্ডিৰ ভিতৰত জনজাতিকৰণৰ মৰ্যাদাৰ জৰিয়তে কিছু নিষ্পেষিত বা যিসকল উন্নয়ন কৰিব পৰা নাই, তেওঁলোকক এটা ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰেদি আগবাঢ়ি যোৱাৰ কাৰণে এটা পন্থা। গতিকে তেওঁলোকে আজি সেইখিনিকে নকৰি কোচৰাজবংশী জনগোষ্ঠীক নিদি তেওঁলোকে আজি বাৰম্বাৰ আমাৰ লগত হেতালি খেলিছে। গতিকে আজি আমি ভাৰত চৰকাৰকো আমি গালি পাৰিব লগা এইকাৰণে বাধ্য হৈছোঁ যে ভাৰত চৰকাৰে আজি বাৰম্বাৰ আমাক কোৱাৰ পিছতো আজি কিন্তু জনজাতিকৰণ ব্যৱস্থাটো নকৰিলে। আজি অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও আজি এই ব্যৱস্থাটো বাৰম্বাৰ কোৱাৰ পিছতো এই সমস্যাটোক সমাধান নকৰিলে। গতিকে আজি কোচৰাজবংশী জনগোষ্ঠীটো আজি নিঃশেষ হৈ যোৱাৰ পথত। গতিকে আমি যাৰ কাৰণে আমি ৰাইজক একত্ৰিত হোৱাৰ কাৰণে, আমি কোচৰাজবংশী ৰাইজক একত্ৰিত হোৱাৰ কাৰণে আমি আহ্বান জনাই আছোঁ। আমি ঐক্যবদ্ধ হোৱাৰ লগে লগে নিশ্চিতভাৱে আমাৰ যি অধিকাৰ আমি কাঢ়ি আনিব পাৰিম, এটি নিশ্চিত কথা। আচলতে সঁচা কথা, আপুনি যিটো কৈছে ডিভাইড এণ্ড ৰুল যিটো পলিচি মেকিং কৰি আছে, এইটো ইয়াত থাৰ্ড পাৰ্চন আজি চৰকাৰৰো হাত আছে ইয়াত, আৰু যাৰ কাৰণে আমাক বিভিন্ন ক্ষেত্ৰত আজি ভাগ ভাগ কৰি আছে। আপোনালোকে জানিব যে আজি কোচৰাজবংশী জনগোষ্ঠীৰ ইমান সংগঠন জন্ম দি আছে যে আক্ৰাসু নামৰে সংগঠনটোত আজি এনেকুৱা কিছুমান আছে, আক্ৰাসু নামটো লৈ বহুকেইটা সংগঠন জন্ম হৈছে, নামটোই আক্ৰাসু দিছে। এটা সংগঠন বহুত নামৰ সংগঠন হ'ব নোৱাৰে। আৰু এইটো সঁচা কথা, আপোনালোকে জানে যে আজিও আমি মূলগোটৰ গোট হিচাপে আমি আছোঁ আক্ৰাসু। মূলগোট বুলি ক'লে আমাৰ গোটেই মূলগোট, আমাৰ লগতে আজি বঙাইগাঁও হেড অফিচত সব অফিচ আমাৰ লগতেই আছে, চব আছে। কিন্তু আক্ৰাসু নাম দি ছদ্ম ধৰণেৰে আজি আন্দোলন কৰি আছে। তেওঁলোকৰ অফিচ ক'ত আছে, কি আছে, কোনো পৰিচয় নাই, অফিচ নাই, একো নাই, আন্দোলন কৰি আছে। গতিকে এনেকৈ যাৰ কাৰণে ভাগ ভাগ বিভাজন, বিভিন্ন
আমাক বিভাজন কৰি পেলাই আমাক দুৰ্বল কৰাৰ কাৰণে এইটো চৰকাৰীভাৱেও পলিচি আছে আৰু ইয়াত তৃতীয় পক্ষৰ ইয়াত কিছুমান পলিচি আছে যাৰ কাৰণে যে কোচ ৰাজবংশী জনগোষ্ঠী ভাগ ভাগকৈ থাকিলে নিশ্চিতভাৱে তেওঁলোকে ঐক্যবদ্ধ আগবাঢ়ি আহিব নোৱাৰিব আৰু যাৰ কাৰণে এই পলিচিবিলাক লৈ আছে ইয়াত নিশ্চিতভাৱে চৰকাৰীভাৱে পলিচি আছে আৰু ইয়াত কিছু তৃতীয় পক্ষৰো হাত আছে এইটো স্পষ্ট